আজি আমি মলাখী 2:10 পদটো পাঠ কৰি আমাৰ সকলোৱে পিতৃ এজনা নহয়নে? এজনা ঈশ্বৰে আমাক স্বজন কৰা নাইনে? তেন্তে আমাৰ পৈতৃক নিয়মটি অপবিত্ৰ কৰি কিয় আমি প্ৰতিজনে নিজ নিজ ভাইলৈ বিশ্বাসঘাতকতা কৰোঁ? এই বাক্যটো অলপ দিনৰ আগতে মোক আজি 2-3 দিনৰ আগতে প্ৰভুৱে মোক দিছিলে আৰু মই খুব দুখ কৰিছিলোঁ, কান্দিছিলোঁ। সকলোৱে কয় ঈশ্বৰ এজনাই, কিন্তু যদি ঈশ্বৰ এজনাই হয় তেনেহ'লে আমি কিয় আমি ইজনে সিজনক এই হিন্দু খ্ৰীষ্টান মুছলমান এনেকৈ কৈ থাকোঁ? এই বিষয় হ'ল এই গীতটো ঈশ্বৰে মোক দিছিলে। এয়া মলাখী 2:10 পদ, প্ৰথম যোহন 4:21 পদ, প্ৰথম যোহন 2:9-11 পদ, প্ৰথম যোহন 3:11-12 পদ, আদি পুস্তক 4:4-8 পদ, যোহন 15:12-27 পদ, ৰোমিয়া 5:8 পদ। যোহন 15:12 পদটো মই পাঠ কৰি দিম। যোহন 15:12-27 পদ, ইয়াত কি বুলি কৈছে? মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা, এই মোৰ আজ্ঞা। বন্ধুবিলাকৰ নিমিত্তে নিজৰ প্ৰাণ দিয়াতকৈ অধিকতৰ প্ৰেম কাৰো নাই। তোমালোকক মই যি যি আজ্ঞা দিওঁ সেইবোৰ যদি পালন কৰা তেন্তে তোমালোক মোৰ বন্ধু। এতিয়াৰ পৰা মই তোমালোকক দাস নুবোলো, কিয়নো প্ৰভুৱে যি কৰে দাসে তাক নাজানে, কিন্তু মই তোমালোকক বন্ধু বুলিলোঁ, কিয়নো মোৰ পিতৃৰ পৰা যি যি শুনিলোঁ সেই সকলো তোমালোকক জনালোঁ। তোমালোকে যে মোক মনোনীত কৰিলা এনে নহয়, মইহে তোমালোকক মনোনীত কৰিলোঁ, আৰু তোমালোক যেন গৈ ফলৱন্ত হোৱা আৰু তোমালোকৰ ফল যেন থাকে, আৰু মোৰ নামেৰে পিতৃৰ আগত যি খুজিবা তাকে তেওঁ তোমালোকক যেন দিয়ে, এই নিমিত্তে তোমালোকক নিযুক্ত কৰিলোঁ। তোমালোকে পৰস্পৰে প্ৰেম কৰিবলৈ মই তোমালোকক এইবোৰ আজ্ঞা দিছোঁ। জগতে যদি তোমালোকক ঘৃণায় তেন্তে জানিব লাগে যে তোমালোকৰ আগে মোকে ঘৃণালে। তোমালোক জগতৰ হোৱা হ'লে জগতে আপোনলোকক ভাল পালেহেঁতেন, কিন্তু তোমালোক জগতৰ নোহোৱা, মই তোমালোকক জগতৰ মাজৰ পৰা মনোনীত কৰিলোঁ, এইকাৰণে জগতে তোমালোকক ঘৃণায়। দাস তাৰ প্ৰভুতকৈ ডাঙৰ নহয়। মই তোমালোকক আগে কোৱা এই বাক্য সোঁৱৰা, তেওঁবিলাকে যদি মোকেই তাৰণা কৰিলে তেন্তে তোমালোককো তাৰণা কৰিব। মোৰ বাক্য যদি পালন কৰিলে তেন্তে তোমালোকৰ বাক্যও পালন কৰিব। কিন্তু যিজনাই মোক পঠালে তেওঁবিলাকে নজনাৰ কাৰণে মোৰ নামৰ নিমিত্তে তোমালোকলৈ এই সকলোকে কৰিব। মই আহি তেওঁবিলাকক কথা নোকোৱা হ'লে তেওঁবিলাকৰ পাপ নহ'লহেঁতেন, কিন্তু এতিয়া তোমালোকৰ তেওঁবিলাকৰ পাপৰ বিষয়ে আপত্তি দৰ্শাবলৈ তেওঁবিলাকৰ উপায় নাই। যেয়ে মোক ঘৃণায় সেয়ে মোৰ পিতৃকো ঘৃণায়। আন কোনোৱে যেনে কৰ্ম কৰা নাই, মই তেওঁবিলাকৰ মাজত তেনে কৰ্ম নকৰা হ'লে তেওঁবিলাকৰ পাপ নহ'লহেঁতেন, কিন্তু এতিয়া মোক আৰু মোৰ পিতৃকো তেওঁবিলাকে দেখিলে আৰু ঘৃণালেও
কিন্তু তেওঁবিলাকে অকাৰণেই মোক ঘৃণালে। এই যি বচন তেওঁবিলাকৰ বিধান শাস্ত্ৰত লিখা আছে সেয়ে সিদ্ধ হ'বলৈ এনে হ'ল। কিন্তু যেতিয়া সেই সহায়কৰ্তা আহিব, অৰ্থাৎ পিতৃৰ পৰা ওলোৱা যি সত্যৰ আত্মা, পিতৃৰ ওচৰৰ পৰা মই তোমালোকলৈ পঠাম, তেওঁ মোৰ বিষয়ে সাক্ষ্য দিব আৰু তোমালোক আদিৰে পৰা মোৰ লগত থকাৰ কাৰণে তোমালোকক সাক্ষ্য দিছা। সেয়ে দেখিলে এতিয়া অলপ আগতে সাক্ষ্যবিলাক কি কি কৈ গ'ল। কোনোবাই কৈছে যে মোক খ্ৰীষ্টান বুলি হাঁহিছিলে, এনেকুৱা ঘিণ কৰিছিলে। সেই কথাটো আগতেই কৈ থৈছে প্ৰভুৱে যে যোহান 15:18 জগতে যদি তোমালোকক ঘৃণায় তেন্তে জানিব লাগে যে তোমালোকৰ আগে মোকে ঘৃণালে। তোমালোক জগতৰ হোৱা হ'লে জগতে আপোন লোকক ভাল পালেহেঁতেন, কিন্তু তোমালোক জগতৰ নোহোৱা, মই তোমালোকক জগতৰ মাজৰ পৰা মনোনীত কৰিলোঁ, সেইকাৰণে জগতে তোমালোকক ঘৃণায়। এইকাৰণতে আমি দুখ কৰিব নালাগে। আমাক ঘৃণোৱাৰ আগতে ঈশ্বৰকে ঘৃণা কৰিলে। সেয়ে ঈশ্বৰে কৈছে মই যাক পঠিয়াইছোঁ তাক দেখা মানে মোকে দেখিলা। আৰু মোক আজি কোনোবাই যদি ঘৃণ কৰিছে, নিন্দা কৰিছে, ঠাট্টা কৰিছে, সেয়া মোক কৰা নাই, সেয়া ঈশ্বৰকে কৰিছে। কাৰণ মইতো নিজৰ পৰা হোৱা নাই। সেইটো কাৰণতে সেই কথাটো প্ৰভুৱে আগতে কৈছে যে কি কৈছে, কিন্তু যেতিয়া সেই সহায়কৰ্তা আহিব, অৰ্থাৎ পিতৃৰ পৰা ওলোৱা যি সত্যৰ আত্মা, পিতৃৰ ওচৰৰ পৰা মই তোমালোকলৈ পঠাম, তেওঁ মোৰ বিষয়ে সাক্ষ্য দিব আৰু তোমালোক আদিৰে পৰা মোৰ লগত থকাৰ কাৰণে তোমালোকেও সাক্ষ্য দিছা। সজন কৰা না তেন্তে কিয় আমি প্ৰতিজনে নিজ নিজ ভাইলৈ বিশ্বাসঘাতকতা কৰোঁ। বিশ্বাসঘাতকতা কৰোঁ, তেন্তে কিয় আমি প্ৰতিজনে নিজ নিজ ঠাইলৈ বিশ্বাসঘাতকতা কৰোঁ।
তেন্তে কিয় আমি প্ৰতিজনে নিজ নিজ ভাইলৈ বিশ্বাসঘাতকতা কৰোঁ। আমাৰ সকলোৰে প্ৰীতিয়ে এজনী ঈশ্বৰে জানো তেন্তে কিয় আমি প্ৰতিজনে নিজ নিজ ভাইলৈ বিশ্বাসঘাতকতা কৰোঁ। ঈশ্বৰক জানো বুলি যিকোনোৱে কয়, কিন্তু নিজ ভাইক তেওঁ ঘৃণা কৰে। তেওঁৰ সমান মিছলীয়া কোনোৱেই নাই। ঈশ্বৰক জানো বুলি যিকোনোৱে কয়, কিন্তু নিজ ভাইক তেওঁ ঘৃণা কৰে। তেওঁৰ সমান মিছলীয়া কোনোৱেই নাই। যিজনে ঈশ্বৰক প্ৰেম কৰে, তেওঁ আপোন ভাইকো প্ৰেম কৰক। এয়াই আমি তেওঁৰ পৰা পালোঁ, যিজনে ঈশ্বৰক প্ৰেম কৰে, তেওঁ আপোন ভাইকো প্ৰেম কৰক। এয়াই আমি তেওঁৰ পৰা পালোঁ, আমাৰ সকলোৰে প্ৰীতিয়ে এজনী ঈশ্বৰে জানো স্বজন কৰা নাই। তেন্তে কিয় আমি প্ৰতিজনে নিজ নিজ ভাইলৈ বিশ্বাসঘাতকতা কৰোঁ। তেন্তে কিয় আমি প্ৰতিজনে নিজ নিজ ভাইলৈ বিশ্বাসঘাতকতা কৰোঁ। নিজ নিজ ভাইলৈ বিশ্বাসঘাতকতা কৰোঁ। নিজ নিজ ভাইলৈ বিশ্বাসঘাতকতা